প্ৰতিনিধিত্ব কৰিব সেয়া কিন্তু সাংবাদিক হিচাপে কোৱা নাই, মই এজন জুবিন প্ৰেমী হিচাপে কৈছোঁ। আৰু প্ৰত্যেকজন জুবিন অনুৰাগীয়ে এইটো কথা মনত ৰখা উচিত যে এনেকুৱা যদি অপলম্ব দেখে তেতিয়াহ'লে আজি আমাৰ 61তম দক্ষিণ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ তৃতীয় কাৰ্যসূচী। যোৱাকালি জিতুল সোণোৱাল আছিলে, আজি কোন আছে? আমাৰ ৰাকেশ ৰিয়ান আছে। এটা সুন্দৰ আমাৰ দক্ষিণ গুৱাহাটী বিহু মঞ্চৰ অতি পুৰণা মঞ্চ। ইয়াতে এইখন মঞ্চৰ পৰা ভূপেন হাজৰিকাই বহুতবাৰ মঞ্চস্থ কৰি গৈছে তেওঁৰ সুন্দৰ পৰিৱেশ। আমাৰ আজিও মন আছে অতি বৰষুণত মেঘে গিৰগিৰাই গান গাইছিলে, য'ত লাখ লাখ মানুহ ইয়াতে উপভোগ কৰিছিলে। আৰু আমাৰ ঈশ্বৰ পুত্ৰ জুবিন দায়ো বহুতবাৰ ইয়াতে গীত পৰিৱেশন কৰি গৈছিলে। আৰু আমাৰ দক্ষিণ গুৱাহাটীৰ ৰাইজে বিকজ জুবিন দাৰ যথেষ্ট অনুৰাগী, আৰু সেইকাৰণে আমি গোটেইখিনি ৰাইজে লগ হৈ এবাৰ মঞ্চস্থ কৰিছোঁ। আমাৰ মঞ্চখন জুবিন দাৰ সোঁৱৰণিত আমি কৰিছোঁ। চ' আমি জুবিন দাৰ কাৰণে শ্ৰদ্ধা জনাই সন্মান জনাই ঈশ্বৰৰ পুত্ৰৰ প্ৰতি আমি মঞ্চখন মঞ্চস্থ কৰিছোঁ। আৰু আজি যথেষ্ট কাৰ্যসূচী আছে, 3দিনীয়া কাৰ্যসূচী। আমি আজি তৃতীয় নিশা, অন্তিম নিশা। আজি অন্তিম নিশা। মৰ্মিতা মিত্ৰই এইবাৰ আমাৰ কাৰ্যসূচীত নাই, যোৱাবাৰ কাৰ্যসূচীত আহিছিলে। তো যোৱাবাৰ ভালকৈ গান পৰিৱেশন কৰিছিল, কিন্তু এইবোৰ আমি গোটেই আমাৰ কমিটিয়ে মৰ্মাহিত হৈছোঁ, যিহেতু জুবিন দাৰ গীতবোৰ অলপ উচ্ছৃংখলভাৱে গাইছে। চ' সকলোৱে মনত অলপ দুখ পাইছোঁ, কাৰণ কিয় এইবাৰ বিহুখন উদযাপন কৰিছোঁ যদিও অলপ মনবোৰ চবৰে সেমেকা। কাৰণ এইবাৰ এনেকুৱা লাগিছে যেন কপৌফুল ফুলা নাই, বহাগৰ মাজত কিবা এটা অস্পৃশ্যতা আছে, আধৰুৱা হৈ আছে। জুবিন দা অবিহনে আমি বহুত বস্তু ভাবিবও নোৱাৰোঁ, কিন্তু আমি তথাপিও বিহুখনটো পাতিবই লাগিব। চব মৰ্মিতা মিত্ৰৰ এইবোৰ কাৰ্যসূচীয়ে গোটেইজন ৰাইজে প্ৰত্যেকজন মানুহকে অলপ মানসিকভাৱে অশান্তি এটা দিছে। এইবাৰ আমাৰ 61তম দক্ষিণ গুৱাহাটী ৰঙালী বিহু। আমাৰ প্ৰথম দিনাখন 16 তাৰিখে আমি সাধাৰণতে মানে আমাৰ পৰম্পৰাগতভাৱে 2 বহাগৰ পৰা আমি ইয়াত বিহু পাতোঁ। আমি আৰম্ভণিৰ পৰা 2 বহাগৰ পৰা 2, 3, 4 বহাগ আমি ধৰিছোঁ। আজি 4 বহাগ। প্ৰথম দিনাখনে আমি 2 বহাগৰ দিনাখন সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিছোঁ। আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই, আমাৰ দেখিছে মঞ্চত জুবিন গাৰ্গৰ ফটো আছে, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ সাংস্কৃতিক অনুষ্ঠানমূলক মুকলি কৰা হৈছে। আৰু জুবিন গাৰ্গৰ নামতে আমি মঞ্চখন আৰু ৰভাখন আমি আমাৰ হেৰি কৰিছোঁ, তেওঁৰ নামত উৎসৰ্গা কৰিছোঁ। আৰু ইয়াত আমাক সহযোগ কৰিছে আমাৰ বনজিৎ কদন্য, গতিকে তেওঁক আমি ধন্যবাদ দিছোঁ। আৰু চাওক, বিহুখন আমি জুবিন বিহু সঁচাকৈ মোৰ মন দুখ লগা। আৰু প্ৰত্যেক বিহুতে দেখিছে এইবাৰ বিহু মানে উপস্থিতি সেৰেঙা, একদম মানুহৰ সেৰেঙা, কাৰণ মন নাই মানুহৰ। তথাপিও আমি যিহেতু জুবিন যেনেকৈ বাপতি আমাৰ হিয়াৰ আমঠু, বিহুখনো আমাৰ হিয়াৰ আমঠু বাপনি সাহন, গতিকে বিহুখনকো আমি এৰিব নোৱাৰোঁ। সেই উদ্দেশ্যে আমি বিহুখন মানে আগুৱাই যাবই লাগিব। বিহুখন আমি লৈ যাবলৈ বিহুখন লৈ গৈছোঁ। ইয়াৰ মাজতে শুনিলোঁ আমি মৰ্মিতা মিত্ৰ, যোৱা বছৰ আমাৰ ইয়াত মৰ্মিতা মিত্ৰ আছে, সুন্দৰ পৰিৱেশন কৰিছে। কাৰণ যেতিয়া জুবিন জীয়াই আছিলে, এইবাৰ জুবিনবিহীন বিহুত মৰ্মিতাই এনেকুৱা উদ্ভণ্ডলি কৰিলে। সেইদিনাখন মই দেখিছোঁ বাঁহী গানটো এনেকুৱা ধৰণে অকল বিকৃতই নহয়, মঞ্চত নাচিলে যে মানে হাতত বাঁহীটো লৈ এনেকুৱা ধৰণৰ এক্টিং কৰিছে। মোৰ দেখা পাই মই খং উঠিছে। মই ঘৰত কৈছিলোঁ এইজনীক এতিয়াই নামাব লাগে। সঁচাকৈ ইমান সাহস কেনেকৈ পালে? আমি গৰিহণা দিছোঁ, আৰু ভৱিষ্যতে যাতে এনেকুৱা কাম কোনো অকল মৰ্মিতা বুলি নহয়, আমাৰ কোনো গায়কে যাতে জুবিন গাৰ্গক এনেধৰণৰ নকৰে, বেজ্জতি নকৰে। কাৰণ জুবিন গাৰ্গ আমাৰ অসমৰ হিয়াৰ আমঠু, অকল সৰু বাচ্ছাৰ পৰা বুঢ়ালৈকে সকলোৱে তেওঁ আদৰৰ বস্তু। তেওঁক যদি এনেকৈ বিকৃত কৰে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু ভৱিষ্যতে সকলোকে আমি সকীয়াই দিছোঁ, এনেকুৱা ধৰণৰ উদ্ভণ্ডলি যাতে কোনো নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।